ধান এইটো বনকেইটা গুচাইছো বনকেইটা গুচাই দিছো কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব মোৰ ধানটো চাওক Saat abjung puluh. Meleh hati ini. Oh, beker ke mana? Lehati sem, bisa. Apa aku? Ledu ke kayu nak. Jai Shri Ram. Sak ya iman. Hipatu sak. Kita ধান অলপ problem কৰাই দিয়ে বাঢ়িবলৈ ডাঙৰ হৈ যায় sak Cupu হৈছে দেই Ya. Ipale morise bon mora okot mara kan. Elba, ungko to kai. Elba. Ini yap. Hoi gol. Etia dhuniya hoi gol. Krishna. Prabhu. Itu upai nai. Ehutiake rubologya hol. Hoi pale pani do asile. Kotiatu sapor asile kan rubo pan asile olop derike rulu. Ya, ama বাইদেউ বহুত বছৰ মূৰত আজি পথাৰৰ কাম কৰা দেখিছো বাইদেউৱে মাত্ৰ ওপৰত বিয়া পতাৰ পৰা আজিহে পথাৰলৈ আহিছে নেকি বয়লাৰ টাইপৰ মানে অসাই ওনি আমাৰ ধাননি পতাৰ ওনি এহুজিয়া লাগে ইমান ধুনিয়া হেউজিয়া ধাননি পতাৰত থাকি ভাল লাগে গটিকে আমাৰ এই অসম আমাৰ ৰূপহী গুণৰ হুনাই হেক ভাৰতৰে পূৰ্ব দিশত সূৰ্য হুতা দেশ এইখাৰ কথা ভূপেন হাজৰিকাই যে লিখি থৈ গ'ল গীতটি গাই গ'ল সঁচাকে অসমৰ এটা ৰূপৰেখা এটা অসমৰ এটা এটা মানে লিখি থৈ গ'ল মানে অসমৰ বিষয়ে সম্পূৰ্ণ অসমৰ জনজীৱনৰ কথা সম্পূৰ্ণকৈ মানে লিখি থৈ গ'ল এই যে আমি মানিব লাগিব আমি যদি আমাৰ মাটিৰ দ্বাৰা ভাল কামত যদি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ অসমৰ মাটি আৰু মাটি কিনিয়ে ইমান আমাক দিব পাৰে
আমাৰ জীয়াই থকাৰ প্ৰেৰণা, জীয়াই থকাৰ সম্ভাৰ আজি ইমান ধুনীয়াকৈ দিব পাৰে। আমি মানুহবোৰ চাইণ্টিফিকেলি আমি কৰিব জনা নাই, নহ'লে এইদৰে মাটিতে আমি বহুত উৎপাদন কৰিব পাৰোঁ। কিমান হেক্টৰ মাটি আছে চাওক, কেৱল এহুজীয়া চব এহুজীয়া। সেয়া কেইদিনমানৰ আগতে, এইটো এসপ্তাহমানৰ আগতে ইয়াত পানী ভৰ্তি আছিলে। এতিয়া চাওক, এতিয়া পানী নাই। আকৌ বৰষুণ দিব, বৰষুণ দিলে আকৌ ইয়াত পানী হ'ব। গতিকে আমি পানী দিয়া ব্যৱস্থাও কৰিব নালাগে। আজি ৰ'দ দিছে, পানী উঠাইছে, আকৌ কাইলৈ বৰষুণ দিব, ইয়াত পানী জমা হ'ব। প্ৰকৃতিয়ে আমাক দিবলগীয়াখিনি দি থৈছেই, আমিহে ব্যৱহাৰ কৰিব জনা নাই। আমি এইডৰা মাটিক আমি কেনেধৰণৰ ধান ৰোপণ কৰিলে আমি অধিক লাভালাভ হ'ব পাৰোঁ, এইটোৰ বিষয়ে আমি আমাৰ জ্ঞান সীমিত হোৱাৰ কাৰণে আমি অধিক উৎপাদনৰ পৰা বঞ্চিত হয়। ইয়াত বন বুলিবলৈ অকল এয়া, আমি এইটো বন জলকীয়া বুলি কওঁ। ইয়াৰ গুটিটো জলকীয়া টাইপৰ, এইকাৰণে এইটো বন জলকীয়া বুলি কওঁ। এই বন জলকীয়া টাইপৰ বনবিলাকেহে পোৱা যায়। আৰু লেহেতিটো আমাক চব্জি হিচাপে আমি সেইটো খাওঁ। গতিকে লেহেতিটো আমাৰ ইয়াত একো অনিষ্ট নকৰে। লেহেতিটো আমাৰ এক প্ৰকাৰ উপকাৰহে কৰে। চব্জি আমি হিচাপে পাওঁ। গতিকে ইয়াত বেছি বেয়া বন ইয়াত নাই। মই একচুৱেলি যোৱাবাৰ কি লগাইছিলোঁ আমি, যোৱাবাৰ আমি কি লগাইছিলোঁ? যোৱাবাৰ ধানটো কি আছিলে? বৰজাঙে। যোৱাবাৰটো বৰজাঙে আছিলে। এবাৰ আমি আইজং লগাইছোঁ। আইজং খাবলৈও ভাল। এতিয়া আইজং এতিয়া এইটো আগতীয়াকৈ আমি লগাব লাগিছিলে। আচলতে অলপ পানীটো বেছি হোৱাৰ কাৰণে আমি আগতীয়াকৈ লগাব পৰা নাছিলোঁ। তথাপিতো পানী ভৰ্তি হেৰিতে আমি ৰুই দিলোঁ। এইটো অলপ বাম জেগা আছিলে কাৰণে এইটো অলপ হেৰি হ'ল। এতিয়া ইয়াত ভাল হৈছে। এইডোখৰত অলপ দ হ'ল, দ জেগাৰ কাৰণে তাত অলপ কেইটামান মৰহি যোৱা নিচিনা লাগিলে, কিন্তু তথাপিতো এতিয়া পানীটো উকোৱাৰ পাছত ই ঠনধৰি উঠিছে। ঠনধৰি অলপ ওখ হ'লে এতিয়া বৰষুণ দিব, পানী হ'ব। পানী হ'লে এইটো বাচি যাব আৰু বাঢ়িবলৈ সুবিধা হ'ব। এই বন জলকীয়াটোৱে ইয়াত অলপ অসুবিধাত হেৰি কৰে, কিন্তু ইমানটোতো অনিষ্টও নহয় বাৰু বন জলকীয়া থাকিলেও। ধানটো কাটোতে অলপ প্ৰব্লেম হয়গৈ, পৰিষ্কাৰ নহয়গৈ। এইটো কাৰণে বন জলকীয়াটো এতিয়া আমি গুচাবলগীয়া হৈছে।
শুকুৱা হৈ আছে এতিয়া ঠিকে আছে পাতলাটো ৰোৱা নাই আৰু ন এতিয়া নহয় আৰু এই তলৰখিনি এইবিলাক এদিকৈ অনিষ্ট কৰিব নোৱাৰে অকল বন জলকীয়াটোহে অলপ প্ৰব্লেম কৰি দি কাটোতে অলপ প্ৰব্লেম হৈ যায় ডাঙৰ হৈ গ'লে এই ডাল পাত মেলি বহুত অনিষ্ট কৰি দিয়ে কাটিবলৈ অসুবিধা হয় মানে পৰিষ্কাৰ নহয় মানে ধানটো পৰিষ্কাৰ নহয়গৈ সেইকাৰণে এই বন জলকীয়াটো গুচাবলগীয়া হয় আৰু ধানটো হেৰিত অলপ প্ৰব্লেমো দিব পাৰে কাৰণ ইমান শিপা আছে ইমান দীঘল শিপা এই শিপাৰ কাৰণে হয়তো ধান বাঢ়িবলৈ অলপ অসুবিধা হ'ব পাৰে